নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে ইচ্ছা পূৰণৰ এটা বিশেষভাৱে প্ৰমাণিত আৰু শক্তিশালী উপায় আজি আপোনালোকক জনাবলৈ লৈছোঁ। উপায়টো একেবাৰেই সহজ। মাত্ৰ আপোনালোকক লাগিব এটা চিচাৰ গিলাচ, পানী অলপমান লাগিব, মানে পানী এগিলাচ ল'ব, আৰু লাগিব এটুকুৰা বগা কাগজ আৰু এটা নীলা ৰিফিলৰ বা সেউজীয়া ৰিফিলৰ কলম বা ডট পেন, আৰু লাগিব 2 চামুচ নিমখ। উপায়টো যিকোনো বাৰে যিকোনো সময়তেই কৰিব পাৰিব, কিন্তু আনে নেদেখাকৈ কৰিব। উপায়টো কৰিবৰ বাবে প্ৰথমে আপুনি এটুকুৰা বগা কাগজত আপোনাৰ যিটো মনৰ ইচ্ছা সেইটো বৰ্তমান কালত লিখিব। যেনে মই ধাৰৰ পৰা মুক্তি পাইছোঁ, বা মোৰ চাকৰিটো হৈছে, বা মই পৰীক্ষাত ভালকৈ পাছ কৰিছোঁ। এনেকৈ আপোনাৰ যি মনৰ ইচ্ছা আছে সেইটো লিখিব বৰ্তমান কালত। তাৰ তলতে আপুনি থেংক ইউ ইউনিভাৰ্ছ বুলি লিখি দিব। এতিয়া আপুনি এটা চিচাৰ গিলাচত ভৰ্তিকৈ পানী ভৰাব আৰু তাতেই 2 চামুচ নিমখ গুলি দিব। এতিয়া যি টুকুৰা কাগজত আপুনি লিখিছিলে সেই কাগজৰ টুকুৰাটো ভাঁজ কৰিব। ভাঁজ কৰি এই পানীখিনিত ডুবাই দিব। এনেকৈ গোটেই ৰাতিৰ বাবে আপুনি পানীৰ গিলাচটোৰ সৈতে কাগজৰ টুকুৰাটো ডুবাই থৈ দিব কোনো এজেগাত, যাতে কোনেও দেখা নাপায়। পিছদিনা ৰাতিপুৱা সাৰ পোৱাৰ লগে লগেই, আনে উঠাৰ আগতেই বা 4-5 মান বজাত আপুনি এই পানীখিনিৰ সৈতে কাগজৰ টুকুৰাটো নি কোনোবা গছৰ গুৰিত দি দিব বা মাটিত পুতি দিবগৈ। গোটেই পানীখিনিও তেনেকৈ মাটিতেই ঢালি দিব। এই উপায়টো কৰাৰ কিছুদিনৰ ভিতৰতেই দেখিবলৈ পাব আপোনাৰ মনৰ ইচ্ছা আচৰিত ধৰণে পূৰণ হ'ব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।